ওয়েলকাম টু মাই চেনেল আকাউন্ট এডুকেশন চেণ্টাৰ। মই আজি ভইচ চেঞ্জ কৰাৰ সময়ত বাই প্ৰিপজিশ্যনৰ সলনি টু, উইথ বা এট ক'ত কেনেকৈ হয় সেই বস্তুটো মই দেখুৱাই আছো। এটা নিয়ম মই লিখি দিছো। No marry, prefer, barber, ভার থাকিলে বাই প্ৰিপজিশ্যনৰ সলনি টু হয়। এক্সাম্পল এটা দেখা। রাম married সীতা। এই বাক্যটো যেতিয়া আমি পেসিভ ভয়েস কৰিম তেতিয়া আমাক চাব লাগিব অবজেক্টটো। ইয়াত অবজেক্ট আছে সীতা, গতিকে সীতাটো আমাক সাবজেক্ট কৰিব লাগিব সীতা। এতিয়া আমাক সাবজেক্ট ভাৰ্বটো চাব লাগিব। ভাৰ্বটো ফাৰ্স্ট ইনডেফিনিট। ফাৰ্স্ট ইনডেফিনিট থকাৰ কাৰণে ইয়াত বি ভাৰ্বটো ওয়াজ বা ওয়ার হয়। গতিকে সীতা ওয়াজ, সীতা থার্ড পার্সন সিঙ্গুলার, গতিকে ইয়াৰ ওয়াজ হল সীতা ওয়াজ। তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল মেৰিড, ইয়াৰ পাষ্ট পাৰ্টিচিপল এইটোৱে হ'ব মেৰিড। এতিয়া ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল দিয়াৰ পিছত আমি ইমান দিন যিবিলাক আলোচনা কৰিলো ইয়াত কিন্তু বাই দিছিলো, কিন্তু এই মেৰি ভাৰ্বটো এই মেৰি থকাৰ কাৰণে ইয়াত কিন্তু আমাৰ বাই নহব, বাইৰ সলনি কি হব টু হব। টু তাৰপিছত যেটো অবজেক্ট, এইটো সাবজেক্ট আছে এইটো অবজেক্ট হব, ৰামৰ অবজেক্ট ৰামেই হব, ৰাম হৈ গল। অর্থাৎ নো মেরি প্রিফার এই ভার্ব বিলাক থাকিলে বাই প্রিপজিশনের সলনি টু হয়। এক্সাম্পল এইটো। ইয়াৰ পিছত দেখা আৰু এটা নিয়ম কৈছো 2 নম্বৰত। প্লিজ, ডিসপ্লিজ, angry, satisfy ভার্ব থাকিলে বায়ৰ সলনি উইথ হয়। এতিয়া এই ভার্ব বিলাক থাকিলে প্লিজ, ডিসপ্লিজ, এংৰি, স্যাটিসফাই এইবিলাক ভার্ব থাকিলে বায়ৰ সলনি কি হব উইথ হব। এক্সাম্পল এটা দেখাইছো। হি প্লিজড মি ভেরি মাচ, তেওঁ মোক বৰ সন্তুষ্ট কৰিছিল। এই বাক্যটোক যেতিয়া আমি পেসিভ কৰিম ইয়াত মি টু আছে অবজেক্ট, ইয়াত সাবজেক্ট হলে আই হব, ইয়াত টেন্স টু পাস্ট টেন্স গতিকে ওয়াজ হব, আই ওয়াজ। তাৰপিছত এই প্লিজৰ পাস্ট পাৰ্টিচিপল এইটোৱে হব প্লিজড। এতিয়া ভাৰ্বৰ পাস্ট পাৰ্টিচিপল দিয়াৰ পিছত গ্ৰামাৰৰ ফালৰ পৰা আমি প্ৰিপজিশন এটা পাওঁ, কিন্তু ইয়াত বাই দিব নোৱাৰিম যিহেতু আমাক ইয়াত প্লিজ আছে, গতিকে প্লিজ থকাৰ কাৰণে ইয়াত উইথ দিব লাগিব। উইথ সাবজেক্ট আছে হি, হিম, with him very much। এনেকুৱা দেখা 3 নম্বৰত। সারপ্রাইজ, অ্যাস্টনাইশ, শক, annoy ভার্ব থাকিলে বায়ৰ
হলনি এড হয় এক্সাম্পল এটা চোৱা the news of her death shocked me তাইৰ মৃত্যুৰ খবৰ মোক দুখ দিছিল এই বাক্যটো যেতিয়া আমি পেসিভ কৰিম তেতিয়া শক হৈছে ভার্ব মিট হৈছে অবজেক্ট অবজেক্ট আমি সাবজেক্ট কৰিলে কি হ'ব আই তেনেহলে ভার্বটো আছে past indefinite was I was shocked এতিয়া ভার্বৰ past participle দিয়াৰ পিছত আমি প্ৰিপজিশন দিম কিন্তু ইয়াত এই শক থকাৰ কাৰণে ইয়াত আমি শক লিখিছো এইটো past indefinite আছে যদি আমি was দিলো যদি শক থকাৰ কাৰণে ইয়াত বায়ৰ হলনি আমি কি দিব লাগিব এড দিব লাগিব এড তাৰ পিছত যেটো সাবজেক্ট আছে the news of her death এইটো যে অবজেক্ট হ'ব এড the news of her death হৈ গ'ল অর্থাৎ এটা তোমালোকে দেখিলা যে পেসিভ ভয়েস করার সময়ত কেতিয়াবা বাই প্ৰিপজিশনৰ হলনি টু হ'ব পাৰে উইথ হ'ব পাৰে বা এড হ'ব পাৰে এতিয়া কোনবিলাক ভাৰ্বৰ লগত কি হ'ব আৰু এই কেইটা ভাৰ্বৰ বাহিৰত থাকিলে কিন্তু তোমালোকে বাই দিব লাগিব এইখিনি আমাৰ পেসিভ ভয়েস কৰোতে বাইৰ হলনি টু উইথ বা এড ব্যৱহাৰ হয় এনেকৈ ব্যৱহাৰবিলাক চাবা